পাকিস্তানী মুৰ্দাবাদ ধ্বনিৰে এতিয়া উত্তাল হৈ পৰিছে সমগ্ৰ দেশ। জম্মু কাশ্মীৰৰ যি নাৰকীয় হত্যাকাণ্ড, যি হিন্দু পৰ্যটকৰ ওপৰত নৃশংসভাৱে হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনা সন্দৰ্ভত এতিয়া দেশ জ্বলি আছে আৰু তাৰ মাজতে এতিয়া দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী এতিয়া ৰূপায়ণ কৰা হৈছে। কাশ্মীৰৰ পেহেলগামত ইছলামী সন্ত্ৰাসবাদীয়ে যি নাৰকীয় হত্যাকাণ্ডৰ সৃষ্টি কৰিছে, পেহেলগামত ঘটনাত এতিয়া স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ব। ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ নৃশংস হত্যালীলাত প্ৰাণ গৈছে, যিহেতু বৰ্তমানলৈ 28জন পৰ্যটকৰ প্ৰাণ যোৱাৰ খবৰ আহি পৰিছে আৰু এই ঘটনাৰ পাছতে এতিয়া দেশ জ্বলিছে। আৰু এয়া সমান্তৰালকৈ আমি শিৱসাগৰৰ ইয়াত দৃশ্যাংশ দেখুৱাই আছো। সন্ত্ৰাসবাদীৰ বিপক্ষে এনেদৰে শিৱৰ জুই জ্বলিছে। এনেদৰে ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিছে নাগৰিক সমাজে একত্ৰিত হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। পাকিস্তানী মুৰ্দাবাদ, সন্ত্ৰাসবাদ নিপাত যাওক, হিন্দু সুৰক্ষা প্ৰদান কৰক, এনেধৰণৰ শ্লোগানেৰে এতিয়া উত্তাল হৈ পৰিছে দেশৰ ভিন্ন প্ৰান্ত। আমি এয়া শিৱসাগৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। এনেদৰে দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এয়া হৈছে শিৱসাগৰৰ দৃশ্যাংশ, যি কাশ্মীৰৰ পেহেলগামৰ যি শোকাবহ ঘটনা। ইতিমধ্যে 28জন হিন্দু পৰ্যটকৰ মৃত্যু হৈছে আৰু ইয়াৰ পিছতে এক শোকস্তব্ধ পৰিৱেশে বিৰাজমান হৈ আছে আৰু তাৰ মাজতে এনেদৰে এতিয়া হিন্দু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদ নিপাত যাওক, হিন্দু সুৰক্ষা প্ৰদান কৰক, এনেধৰণৰ শ্লোগানেৰে এতিয়া উত্তাল হৈ পৰিছে দেশৰ ভিন্ন প্ৰান্ত। আমি এম্বিয়েঞ্চৰ সহায়তে দৃশ্যাংশবোৰ দেখুৱাই গৈছোঁ। কাশ্মীৰৰ পেহেলগামত যি ইছলামী সন্ত্ৰাসবাদীয়ে যি নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰিছে আৰু সেই পেহেলগামৰ সেই ঘটনাক লৈ বৰ্তমানেও স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ব। দেশ জ্বলি আছে আৰু তাৰ মাজতে এনেদৰে এয়া হৈছে শিৱসাগৰৰ দৃশ্যাংশ, যিহেতু আমি দেশৰ ভিন্ন প্ৰান্তৰ দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। ইতিমধ্যে যিহেতু 28জন হিন্দু পৰ্যটকৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু এয়া হৈছে শিৱসাগৰৰ দৃশ্যাংশ। শিৱসাগৰৰ মাজমজিয়াটো এনেদৰে নাগৰিক সমাজ একত্ৰিত হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। পাকিস্তান মুৰ্দাবাদ, এনেদৰে পাকিস্তানী পতাকা লৈ এনেদৰে পাকিস্তানী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তুলিছে। সন্ত্ৰাসবাদ নিপাত যাওক আৰু হিন্দু সুৰক্ষা প্ৰদান কৰক, এনেধৰণৰ শ্লোগানেৰে এতিয়া উত্তাল কৰি তুলিছে ৰাজপথ। পাকিস্তান মুর্দাবাদ, 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 পাকিস্তান মুর্দাবাদ, 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 মুর্দাবাদ। ঘুরি যাব, পিলাটা ভাঙি দিব লাগিব। মই প্ৰথমে এটা কথা ক'ব বিচাৰোঁ যে সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই। তাৰ পিছতে মই এটা কথা ক'ব বিচাৰোঁ যে ভাৰতীয় নাগৰিক হিচাপে আজি মোৰ বুকুখন জ্বলি উঠিছে। কেলে ভাৰতীয় নাগৰিক 27জন কাশ্মীৰৰ পেহেলগামত যি নিৰ্দয়ভাৱে উগ্ৰপন্থীয়ে হত্যা কৰিলে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাওঁ যে য'ৰ পৰা এই বস্তুটো সংঘটিত হৈছে, যোনে সংঘটিত কৰিছে, সকলোকে গুৰুত্বপূৰ্ণ শাস্তি প্ৰদান কৰিব লাগে, এইটো আমি দাবী জনাইছোঁ। আমি আজি বহুত দুখ প্ৰকাশ কৰিছোঁ আমাৰ যিসকল আমাৰ মিত্ৰ হৈছে তেখেতসকলৰ কাৰণে। তেওঁলোক আমাৰ ভাৰতীয় নাগৰিক আছিল আৰু সেইকাৰণে এতিয়া উগ্ৰবাদীয়ে যিটো ঘটনা ঘটালে, এয়া আজি নহয় আগৰ পৰা কৰি আছে। গতিকেলৈ ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে কঠোৰ পৰা কঠিৰ ব্যৱস্থা লয় ইয়াৰ ওপৰত, নহ'লে অনাগত দিনত আমাৰ নিজৰ অস্তিত্ব নাইকিয়া হ'ব। আৰু আমাৰ যি সমাজ আছে, সমাজ আমি সকলোৱে একত্ৰিত হৈ ওলাই আছোঁ, এতিয়া আছোঁ আৰু ভৱিষ্যতো আমি লগতে আগবাঢ়ি যাম ইয়াৰ বিষয়ত। কাশ্মীৰত যি বৰ্বৰ ঘটনা ঘটিলে, এই ঘটনা ভাৰতবৰ্ষৰ লগতে পৃথিৱী সকলোৱে দেখিছে আৰু এই সন্ত্ৰাসবাদীসকলক ক'ৰ পৰা জন্ম হ'ল, এই জন্ম হোৱা স্থানৰ পৰাই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, তাৰ পৰাই নিৰ্মূল কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এইদৰে তেওঁলোকে ধৰ্ম বাছি বাছি আমাৰ হিন্দু মানুহসকলক হত্যা কৰিছে। এই আপোনালোকে দেখিছে কাপোৰ খুলি খুলি চাই হত্যা কৰিছে। আৰু ইয়াত সকলোৱে কয় সন্ত্ৰাসবাদী ধৰ্ম নাই, কিন্তু ইয়াত পৰিচয় দিছে সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় দিছে। সেইকাৰণে এনেকুৱা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবৰ কাৰণে ভাৰত চৰকাৰক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আৰু এনে অতিকৈ দুখৰ কথা কি, যিসকল নিৰপৰাধী মানুহসকল ফুৰিবলৈ গৈছিলে, আপোনালোকে পাইছে কোনোবা নৱবিবাহিত দম্পতি গৈছিলে, তেওঁলোককো বাছি বাছি হত্যা কৰিছে। এনে নিৰ্দয়ভাৱে হত্যা কৰা সন্ত্ৰাসবাদীক ভাৰত চৰকাৰে
কিদৰে নিৰ্মূল কৰিব পাৰে তাৰ এটা পদক্ষেপ ল'বৰ কাৰণে আপোনালোকৰ ইয়াৰ যোগেদি মই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। আচলতে আমি সৰুৰে পৰা শুনি আহিছোঁ সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, হ'লেও আপোনালোকৰ মাধ্যমৰ পৰাই আমি গম পাইছোঁ তেওঁলোকে কি ধৰণে নৃশংস হত্যা কৰিছে পৰিয়ালক, ফুৰিবলৈ যোৱা মানুহক, পুৰুষসকলক চিন্তিত কৰি তেওঁলোকে কাপোৰ কানি খুলি উলংঘ কৰি ধৰ্ম চাই চাই যি ধৰণে হত্যা কৰিছে সেইটো খুব নিন্দনীয়। আৰু এটা কথা, ইমানকেইজন মানুহ জম্মু কাশ্মীৰত সোমাই যি ধৰণে হত্যা কৰিলে আমাৰ সন্দেহ তাত লোকেল মানুহৰ কোনো হাত আছে নেকি, সেইকেইজনকো চিন্তিত কৰা, যাতে চৰকাৰে যাতে চিন্তিত কৰে। দ্বিতীয়তে আমাৰ এই বেয়া সময়ত, ইমান বেয়া সময় পোৱাছোৱাত আমাৰ মাজতো যাতে এনেকুৱা ঘটনা নঘটে, আমাৰো যদি স্থিতি স্পষ্ট হয়, দুমুখীয়া স্থিতি যাতে আমি নাৰাখোঁ, সকলোৱে একত্ৰিত হৈ আমাৰ মাজত যদি এনেকুৱা ঘটনা নঘটে আমাৰ ল'ৰা ছোৱালীবোৰৰ লগত বা মোৰ লগত বা মোৰ বন্ধু বান্ধৱৰ লগত, সেইবাবে আমি একত্ৰিত হৈ থাকিব লাগে আৰু নিজৰ স্থিতি স্পষ্ট কৰি সকলোৱে নিজৰ নিজৰ মাধ্যমেৰে ইয়াক গৰিহণা দিব লাগে বুলি মই ভাবিছোঁ। যিকোনো ষ্টেটতে হওক যাতে দুনাই নঘটে তাৰ কাৰণে আমি একত্ৰিত হৈ থাকিব লাগিব। আৰু এনেকুৱা যদি কোনোবা সুৰুঙা লৈছে, কোনোবা দুমুখীয়া স্থিতি দেখায়, কোনোবা যদি সিহঁতক সুবিধা কৰি দিছে, সেই মানুহখিনিকো আমি আঙুলিয়াব লাগিব, তেওঁলোককো চিন্তিত কৰি বিচাৰ কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।